Mosvale glory go maisa. Oi, mosvale plan go ni maisa. Oi, mosvale. পিতৃ মাতৃৰ হিয়া ভগা কান্দোন মোৰ দেহা ক'ত এৰি থৈ গলি মছালে হত্যা কৰিছে মছালে মই কল না মই কল কৈছো মছালে গুলিয়াই দিয় মই হচ্ছে শাস্তি লাগে মই হচ্ছে শাস্তি বিচাৰিছো মোৰ ছোৱালী মই কৌ মাতি ঐ মোৰ ছোৱালী কৌ মাতি মই পাৰিলে গৈ দিলো মোৰ ছোৱালীক লাগে কন্যাক দুই যুৱকে বলপূৰ্বক বাইকত উঠাই নি হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখোজ গাঁৱত বুধবাৰে সন্ধিয়া সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা এগৰাকী ছাত্ৰীক দুজন যুৱকে বলপূৰ্বক মটৰ চাইকেলত উঠাই লৈ গৈ হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অভিযোগ পৰিয়ালৰ 6টা মানে 5টা ইমান সময় হ'ব মই সময় ঘড়ী চোৱা নাই তাৰপৰা আহি পাইছোঁ মোৰ মাইকী মানুহে কৈছে বোলে সৰু মাটি নাই মই বোলো ক'লৈ গ'ল আমি সৰু মাটি বুলি তেওঁক মাতোঁ মই তাৰপিছত কৈছে বোলে ছোৱালীজনী নাইকিয়া বুলি ক'লত মই বিচাৰ কৰিছোঁ কৰিলত ঘৰলৈ ফোন আহিছে বোলে আমাৰ ছোৱালী বোলে আমুকত বোলে এক্সিডেণ্ট হৈ পৰি আছে বোলে আমাৰ বৰভেটি খোলমৰা নপৰা আগত এইটো মই অপহৰণ কেছ বুলি ভাবিছোঁ অপহৰণ কেছ এজনী ছোৱালীক নাই ট্ৰেইনলৈ পাইছে ট্ৰেইনলৈ পাওঁতে ৰাতি 6টা বজাত বা 5টা বজাত ছোৱালীজনী নি এনেকুৱা কৰে নি কওক এইটো পিতিকা দাস পিতিকা বুলি কয় এইটো বৰভোজ এতিয়া শুনিছোঁ অংকু দাস বুলি কৈছে জানিব পৰা মতে ছাত্ৰীগৰাকী ওচৰৰে দোকানৰ পৰা বজাৰ কৰিবলৈ গৈছিল একেখন গাঁৱৰে পিতিকা দাস ওৰফে অংকুৰ আৰু এজন যুৱকে বলপূৰ্বক এখন বাইকত উঠাই লৈ যায় ছাত্ৰীগৰাকীক আৰু পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকী মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈ পথৰ কাষত গাড়ী এখনত ভৰাই লৈ গৈছে এতিয়া আমি এক্সিডেণ্ট হৈ ক'ৰবাত শুনিছোঁ বোলে এক্সিডেণ্ট নহয় অপহৰণ কৰি লৈ গৈছে মোৰ ছোৱালীজনী মাৰি পেলালে 15 বছৰ হৈছে ট্ৰেইনলৈ পাইছে এইবাৰ অংকুৰ দাস আৰু পিতিকা দাস দেখিছিলে ছোৱালীজনী নাযায় জোৰ জবস্তি কৰি নিছে বোলে হত্যা কৰিছেগৈ মোৰ ছোৱালী কেতিয়াও জোৰ জবস্তি কৰিহে নিছে মোৰ ছোৱালী কেতিয়াও বাহিৰলৈকে নোলায় অকণমান দোকানলৈ কিবা বুটচেনা চুটচেনা খাবলৈ আহে মোৰ ল'ৰাটোক লৈ আহে বায়েকহঁতক লৈ আহে তেনেকাৰণে কালি কোনো নাহিলে তাইৰ লগতে ৰাস্তাৰ পৰা তুলি লৈ অপহৰণ কৰি লৈ গুচি গ'লে মোৰ ছোৱালী আৰক্ষীৰ সহযোগত ৰাইজে ছাত্ৰীগৰাকীক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও কিছু সময় পাছতেই মৃত্যুক সাৱটি লয় ইতিমধ্যে কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে ঘটনা সংক্ৰান্তত পৰিয়ালে এজাহাৰ দাখিল কৰে যদিও এই পৰ্যন্ত পোহৰলৈ অহা নাই প্ৰকৃততে কি হৈছিল সেই সন্ধিয়া যোৰহাটৰ পৰা জিন্তু দেউধাই ফুকনৰ ৰিপৰ্ট টাইম 8